এই ভিডিঅ'টো যোৱাকালিৰে ভিডিঅ' হয়। আজি আমি আহিছোঁ পুৰণ ঘৰত। মোৰ সৰু জা কৰিশ্মা প্ৰেগনেণ্ট হোৱা 7 মাহ হৈছে, সেয়েহে আজি মামী আৰু মাহীয়েক সৈতে ভাত খুৱাবলৈ আহিছে আৰু লগতে আমাৰ ঘৰৰ গোটেই পৰিয়ালকে মাতিছে আৰু সেয়েহে আমিও আহি গৈছোঁ ইয়ালৈ। আৰু ৰন্ধা বঢ়াৰ পৰা অলপমান এটা ভিডিঅ' বনাই ৰাখিলোঁ, মেমৰি হিচাপে ফেচবুকত সাঁচি ৰাখিলোঁ। আৰু ময়ো আহি শেষত অলপমান নহৰু কাটি দিলোঁ আৰু কৈ আছোঁ মোক অলপমান ভিডিঅ' বনাই দিয়া। এইফালে মামী আৰু মাহী সিহঁতে ইমান ধুনীয়া কৰি বনাইছে নহয়, পিছত মানে খাই বহুত টেষ্টি লাগিছে। আঞ্জা ভাত বহুতেই সোৱাদ লগা হৈছে। বেছিভাগ আঞ্জা পিছফালে জুইতে বনোৱা হৈছে, অকল মইহে লোকেল মুৰ্গীখন ভিতৰত বনালোঁ। এতিয়া লোকেল মুৰ্গী মাংস মই বনাম। আৰু ভাতখিনি বনাইছে, লগতে এয়া সেইফালে কৰিশ্মাৰ মাকে পায়স বনাই আছে। আৰু ইফালে বাচন ধোৱাটো এইফালে ছাগলীৰ মাংসখন হৈয়ে গ'ল, জুইৰ পৰা উলিয়াই থৈ আছে। আৰু মোৰো এইফালে লোকেল মুৰ্গীখন হৈ আছে। অলপমান পানী দিছোঁ, মানে বহুত বেছি জুলীয়া কৰা নাই, অলপ থপথপীয়া কৰি ৰাখিম। পায়স লাৰি থকা উঠিছে দে। মোৰ মাংস হৈয়ে গ'ল প্ৰায়। আঞ্জাবিলাক হোৱাৰ পিছত ইয়াত আনি থৈ দিছে, দাইল হৈ গ'ল। এইফালে মাছৰ মূৰ আৰু পেটুৰে খাৰ দিয়া বেঙেনা ভাজি, মাংসখন দেখুৱাই লৈ এয়া মাংস আনি থৈ দিছে। এইফালে পটল ভাজি আৰু এইফালে তৰকাৰীখন হোৱাই নাই, বহুৱাই আছে। আৰু আমি গোটেই কেইজনীয়ে বহি কথা পাতি আছোঁ। আৰু ভাত দিবলৈ এয়া নেমু কাটি ৰেডি, এইফালে তৰকাৰীও ৰেডি হৈ গ'ল। আৰু এয়া কৰিশ্মাৰ মাকে মাংসৰ বাতিকেইটা বাঢ়ি আছে। আৰু যিহেতু দেৰি হৈ গৈছে, দৌৰা-দৌৰি লাগি গৈছে, এইফালে মানে দুখন ডাইনিং পাতি দিছে। এইখন হোৱাৰ পিছত সেইখনত এনেদৰে বহুৱাই আছোঁ। এতিয়া ল'ৰা-ছোৱালী কেইটাক আমাৰ দি আছে। আৰু ল'ৰা-ছোৱালী কেইটাক খোৱা সেইফালে খাই থাকোঁতে এইখন ডাইনিং খালী হ'ল, এইখনত আমাৰ মানুহ কেইজনকো দি দিলে। আৰু এইফালে কিটচেনৰ ওচৰতো ডাইনিংখন আছে, তাতো কৰিশ্মাহঁতে বহিলে, সিহঁতক দি দিলোঁ, দেৰি হৈছে যিহেতু। আৰু এয়া এইফালে মামীহঁতে বহিলে আৰু গোটেই শেষত আমি বহিছোঁ খাবলৈ। আৰু আমি ভাত খাওঁতে কেইটা বাজিছে আপোনালোকক ঘড়ীটো দেখুৱাই আছোঁ ৰ'ব। সন্ধিয়া 4:30 বাজিছে আমি ভাত খাওঁতে। আৰু এয়া এনেদৰে তামচা ফূৰ্তি কৰি গোটেইবিলাকে ভাত খালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।